এটা ব্যতিক্ৰমী বাতৰি দিব বিচাৰিছোঁ ডিএ নিউজ প্লাছৰ দৰ্শকসকলক। আজি গৌৰৱ গগৈৰ জন্মদিন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ জন্মদিন। এই দিনটো আজি ৰুকুইহাট সমষ্টিৰ বিধায়ক নুৰুল খুদাই এটি ব্যতিক্ৰমীভাৱে আজি উদযাপন কৰিছিল আৰু উদযাপন কৰা দেখা গৈছে। নুৰুল খুদাই ৰাতিপুৱা দেখা গৈছে ইছলাম ধৰ্মাৱলম্বীৰ যিটো সাজ পোছাক সেইটো পৰিধান কৰিছে আৰু লগৰ সতীৰ্থসকলক লৈ তেওঁ দাৰুল হাদিছ পৰমাই বিটি মাদ্ৰাছাত অৰ্থাৎ পূৰ্বৰ ঢিং সমষ্টি বৰ্তমান ৰুকুই সমষ্টিত পৰিছে পৰমাই বিটি মাদ্ৰাছাত, যিটো মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক আমাৰ মৰহুম আমিৰ চৈয়দ মুফতি খালিদ ইছলাম চাহাব, সেই মাদ্ৰাছাত উপস্থিত হৈছে। আৰু সেই মাদ্ৰাছাত দেখা গৈছে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে, বিভিন্ন ইছলাম ধৰ্মী লোকসকলে তাত সমাগত হৈছে। তাত খতমে কোৰাণ কৰিছে, খতমে বুখাৰী শৰীফ কৰিছে আৰু কৰাৰ পিছত তাতেই গৌৰৱ গগৈৰ কাৰণে তাত মুছলমানসকলে একত্ৰিত হৈ দোৱা মেহফিল অনুষ্ঠিত কৰিছে। কেৱল সেয়াই নহয়, তাত থকা এখন অসম মাদ্ৰাছা বানাত নামৰ এখন মাদ্ৰাছা, এখন মহিলা মাদ্ৰাছা আছে আৰু সেইটো অসমৰ ভিতৰত এখন বিখ্যাত ইছলাম ধৰ্মাৱলম্বী মাদ্ৰাছা হয়। আৰু য'ত নেকি ইছলাম ধৰ্মৰ ইছলাম শ্বৰীফ, বুখাৰী শৰীফ, তিৰমিজি শৰীফ এইবোৰ ডাঙৰ ডাঙৰ ইছলামিক ধৰ্মগ্ৰন্থ পঢ়োৱা হয় মহিলাসকলক। সেই মাদ্ৰাছাটো গৈ পেলাই যিসকল ছাত্ৰীসকল আছে, শিক্ষাৰ্থীসকলে তেওঁলোকক আহাৰ যোগান ধৰিছে আৰু তেওঁলোকৰ লগত দোৱা কৰিছে। আৰু দেখা গৈছে যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ আজি জন্মদিনটো ঠিক তেনেকৈ উদযাপন কৰিছে। নেতৃত্ব লৈছে নগাঁৱৰ ৰুকুইহাট সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ বিধায়ক নুৰুল খুদা। ভিডিঅ' জাৰ্নেলিষ্ট আফতাবৰ সৈতে মুস্তফা কামলাৰ ৰিপোৰ্ট, ফাইবাৰৰ ডিএ নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।